কি হয় Okay. So আমি যোৱাকালি কমিউটেটৰ কি বস্তু এটো দেখিছো রাইট কমিউটেটৰ কি বস্তু and some AB CNA का कम्यूटेटर থাকিলে ই এনেকুৱা হয় ওকে আর সো আমি মেইনলি এইম হল এটো 5th ইউনিটত অ্যাঙ্গুলার মোমেন্টাম পঢ়িম angular momentum of electrons actually your orbitor and spin angular momentum and angular momentum classical physics of ESL enekwa so yet let me Lx likhu then y pz minus ZPY Ly to whole ZPX minus XPZ and LZ whole right এইবোৰ এটোৱে লিখিছো আমি কম্পোনেন্ট ফৰ্মত angular momentum now ইয়াত চোৱা x y z এইবোৰ আছে তাৰ মানে কোঅৰ্ডিনেট আছে তাৰ মানে 3 ডাইমেনশনাল স্পেসত বস্তুটো সো অ্যাঙ্গুলাৰ মোমেন্টাম যদি আমি কও ধৰা এটা ইলেক্ট্ৰন এনেকুৱা অৰবিট কৰি আছে দেন rotational motion of angular momentum আহে so that's fine x y z আছে এইবোৰ চেঞ্জ হৈ আছে মোমেন্টামও আছে px py pz কোঅৰ্ডিনেটসও আছে পাৰ্টিকুলাৰ কিন্তু আমি যেতিয়া ইলেক্ট্ৰনৰ স্পিন বুলি কওঁ তো স্পিনটো আমি কেনেকুৱা গম পাইছো স্পিনটো এইটো নেক্সট ক্লাছত ৰিলেশন স্পিন আৰু অ্যাঙ্গুলাৰ মোমেন্টাম কম বাট এতিয়া জাস্ট এইটো ৰিলেশন এনাফ সো ইলেক্ট্ৰনৰ আমাৰ চাৰ্জ আছে ৰাইট এন্ড দেন আমি দেখা পাইছো যে তাৰ এটা ম্যাগনেটিক মোমেন্ট আছে ইভেন অরবিটত না থাকিলেও জাস্ট যদি বহি থাকে এনেও আর সিধা গৈ থাকে তার অরবিটাল অ্যাঙ্গুলার মোমেন্টামৰ বাহিৰত বা ইভেন হাইড্রোজেন এটমৰ অরবিটত আছে আমি দেখা পাইছো যে তার এই যে ঘুরি আছে অরবিটত হেইটো অ্যাঙ্গুলার মোমেন্টাম বাদ দিও তার কি আছে এটা নিজৰ ম্যাগনেটিক মোমেন্ট আছে ম্যাগনেটিক মোমেন্ট মানে কি বাৰ ম্যাগনেটৰ যেনেকুৱা নিজৰ এটা থাকে নৰ্থ পোল এটা সাউথ পোল এটা তেনেকুৱা এটা বিহেভিয়াৰ আছে এইটো কেনেকুৱা গম পালো আমি এটা ম্যাগনেটিক পোল ফিল্ডত ৰাখি দিলে ই এলাইন হৈ যায় বুজিছা মানে আইদার আপওয়ার্ড নহলে ডাউনওয়ার্ড এটা এলাইনমেন্ট থাকে তার মানে কি তার নিজৰ এটা ম্যাগনেটিক মোমেন্ট আছে বাৰ ম্যাগনেটৰ নিচিনা ইলেক্ট্রনৰ এজিফ এটা কি আছে ডিরেকশন আছে এটা ম্যাগনেটিক মোমেন্ট আছে নর্থ পোল সাউথ পোল টাইপৰ এতিয়া ম্যাগনেটিক মোমেন্ট কোৰ পৰা আহে এটা বস্তুৰ চাৰ্জ থাকিবই লাগিব
দেন চার্জ যদি মোশনত থাকে, ফর এক্সাম্পল এনেকুৱা এটা লুপ আছে কারেন্টৰ, ঠিক আছে, এইটো কারেন্ট যদি তোমাৰ আই হয়, এই লুপটোৰ এৰিয়া যদি এ হয়, দেন আমি দেখা পাইছোঁ মেগনেটিক মোমেন্ট মিউ ইকুয়াল টু আই এ এনেকুৱা টাইপৰ হয়, ৰাইট। সো কারেন্ট এটা থাকিব লাগিব, এণ্ড কারেন্টটো মোশনত থাকিব লাগিব। দেন কি হয়, ইয়াৰ পৰা পুৰা ক্যালকুলেশন কৰিলে আমাৰ এটা হেৰি আহে, ম্যাগনেটিক মোমেন্ট ওলাই আহে। বাট ম্যাগনেটিক মোমেন্টটো যিকোনো এটা বস্তুৰ ৰিলেটেড টু ইয়াত কিবা কনস্ট্যান্ট থাকিব, পাছত এইবোৰ ডিসকাস কৰিম। ইয়াত এঙ্গুলার মোমেন্টামটো থাকে, তার মানে কি চার্জ ঘুরি আছে, চার্জ যদি ঘুরে এনেকুৱা টাইপৰ কারেন্ট থাকে, এটা লুপ টাইপৰ, অনলি দেন কি হয় এইফালে ম্যাগনেটিক মোমেন্ট এটা ক্রিয়েট হয়, নর্থ পোল সাউথ পোল। এইটো বেসিক কথা, আমাৰ ইলেক্ট্ৰোডাইনামিক্সত কথা পাইছা তোমালোকে। তাৰ মানে কি এটা এঙ্গুলার মোমেন্টাম থাকিব লাগিব, রাইট। সো এটা ইলেকট্রন যদি আমি ডিরেক্ট অরবিটত নহয়, এনেই ইলেকট্রন এটা ধৰো যদি আমি, এটা এক্সপেরিমেন্ট আছে যেটো আমি ফিউচার ডিসকাস কৰিম, দেখা গৈছে যে তাৰ অরবিট নালাগে, ইলেকট্রন যদি এনে বহি থাকে, তাৰ নিজৰ এটা বাই ডিফল্ট এটা ম্যাগনেটিক মোমেন্ট আছে, বুঝছা, এজ ইফ তাৰ নিজৰ বডিত আছে, এজ ইফ মানে এটা এটা ইলেকট্রন, এটা সিঙ্গল ইলেকট্রন এজ ইফ এটা ম্যাগনেটৰ নিচিনা। Now, how is that possible? যদি তার এটা অ্যাঙ্গুলার মোমেন্টাম না থাকে। সো ফর এক্সাম্পল পৃথিবী এটি এনেকুৱা ঘূৰি আছে সূৰ্যৰ চাৰিওফালে, সো তাৰ এটা অরবিটাল অ্যাঙ্গুলার মোমেন্টাম আছে। এণ্ড পৃথিৱীৰ যদি এতিয়া চাৰ্জ থাকে, দেন এই গোটেই অ্যাঙ্গুলার মোমেন্টামটোৰ কাৰণে এইফালে তাৰ অরবিটৰ পারপেন্ডিকুলার কি হ'ব, এটা ম্যাগনেটিক মোমেন্ট ক্রিয়েট হ'ব, নর্থ পোল সাউথ পোল। ওকে, এইটো হয়, এই আমাৰ অরবিটাল হেৰিটোৰ কাৰণে ম্যাগনেটিক মোমেন্টৰ কাৰণে প্যাৰাম্যাগনেটিজম আহে। আমি কি কোনটো সেমিস্টাৰত কৰিলোঁ, থাৰ্ড চাগে। বাট প্ৰব্লেম হ'ল যে ইলেক্ট্ৰনৰ এই অরবিটালৰ কাৰণে নহয়, নিজৰ এটা ম্যাগনেটিক মোমেন্ট আছে, এক্সপেৰিমেন্টালি দেখা গৈছে, জাস্ট ইটসেলফ, বুঝছা। দেন এইটোৰ মানে কি, এইটোৰ মানে এজ ইফ ই কিবা এটাতো ঘূৰিব লাগিব, বস্তুটো চাৰ্জ হ'ব লাগিব, এণ্ড দেন ঘূৰিব লাগিব অন ইটছ ওন এক্সিছ স্পিন। দেন আমি কি ক'ম, অ'কে চাৰ্জ স্পিন কৰি আছে, চ' পৃথিৱী নিজৰ অক্ষত কি এনেকুৱা ঘূৰি আছে 24 আৱাৰ্ছত। এইটো যদি এতিয়া ইলেক্ট্ৰন হয়, তাৰ এটা কি থাকিব, এইটোৰ কাৰণে এটা ম্যাগনেটিক এঙ্গুলার মোমেন্টাম আছে ওপৰৰ ফালে, সো ম্যাগনেটিক মোমেন্ট এটাও ক্রিয়েট হ'ব ওপৰৰ ফালে। সো ম্যাগনেটিক মোমেন্টটো প্রপোর্শনাল টু এঙ্গুলার মোমেন্টাম। ওকে, বাট প্রবলেম হল তাৰ এটা সাইজ থাকিব লাগিব। এটা ইলেক্ট্রনৰ সাইজ এজ ফাৰ এজ উই নো নাই, বা এটা লোৱাৰ লিমিট আছে, অলমোষ্ট পইণ্ট পাৰ্টিকল। এণ্ড ইমান কনসেন্ট্রেটেড এটা ডট পয়েন্টত যদি তুমি চার্জ, তার চার্জ আছে, ই চার্জ আছে, তার যেটো আমি ম্যাগনেটিক মোমেন্ট দেখা পাইছোঁ, ওকে এমাউন্ট মানে স্ট্রেংথ যেটো ম্যাগনেটিক মোমেন্টৰ, আই থিংক ই বাই এম এণ্ড দেন এইচ কাট প্ৰবেবলি এইটো লগতে থাকিব পাৰে 2.5, এতিয়া মনত নাই, সি আছে প্ৰবাবলি। সো এইটো যে এমাউন্ট আছে, এটা এক্সপেৰিমেন্টালি যেটো দেখা পাইছোঁ, এই ম্যাগনেটিক মোমেন্টটো পাব লাগিলে যেটো স্পিডত ইলেক্ট্ৰন নিজে স্পিন কৰিব লাগিব, তাৰ বহুত ইস্যুজ আছে। ফিজিক্যালি যদি ঘূৰিব লাগে, ধৰা ইলেক্ট্ৰন এটা বলৰ নিচিনা, তাৰ চাৰ্জ আছে, ই এনেকুৱা স্পিন কৰি আছে নিজৰ এক্সিছত, যিমান স্পিডে তাৰ মানে স্পিনটো হ'ব লাগিব, ইলেক্ট্ৰন আছে তাৰ সাইডৰ যেটো চার্জেস আছে, বল আছে, তাৰ যেটো রেডিয়াস আছে আমি দেখা পাইছোঁ এক্সপেরিমেন্টালি, সেই রেডিয়াস লৈ যদি আমি স্পিনিং মডেল ধৰোঁ, তেতিয়া এই স্পিনটো লাইটৰ স্পিডতকৈ বেছি স্পিড হ'ব লাগিব, যেটো ম্যাগনেটিক মোমেন্ট দেখা পাওঁ আমি।
So it is not possible. তারমানে এইটো অলমোস্ট এস্টাবলিশ যে ইলেকট্রন এনেকুৱা ঘূৰি থকা নাই. It's not spinning really. বুঝছেন? It's not spinning. Then আমি then এইটো তো কি হ'ব angular momentum? If nothing is spinning, there is no angular momentum. The angular momentum না থাকলে এটা চার্জ বডির ম্যাগনেটিক মোমেন্ট কোর পৰা জেনারেট হ'ব. Okay? So angular momentum আছে. But it's not due to physical spinning. Electron or spin at a purely, as far as we know, at a purely quantum effect. In the sense that electron nije eneko spin kori thaka nai. Okay? As if angular momentum to tar body mara ase, like charge. Electron or charge kiman minus e. Teneko electron or angular momentum kiman h cut by 2. তার ইনগ্রেইন প্ৰপাৰ্টি ইলেক্ট্ৰনৰ যেতিয়া জন্ম হ'ব ইলেক্ট্ৰনে h cut by 2 লৈ জন্মিব ই তাতকে কম এঙ্গুলাৰ অৰ বেছি এঙ্গুলাৰ মোমেন্টাম পাব নোৱাৰে বুইছা বাট তুমি যদি এনেকুৱা অৰবিটত থাকা তোমাৰ অৰবিটৰ ওপৰত ডিপেন্ড কৰিব কিমান এঙ্গুলাৰ মোমেন্টাম কিমান ডাঙৰ অৰবিট কিমান ফাষ্ট ঘূৰি আছে সো সেই হিচাপে ম্যাগনেটিক মোমেন্ট এইফালে চেঞ্জ হ'ব বাট ইলেক্ট্ৰনটো ফিক্সড এন ইলেক্ট্ৰনৰ ঘোৰাৰ কাৰণে আহা নাই বুঝছা it's its property as if like charge like mass it has a spin aru spin to mane spin angular momentum jodi ami kau it's not due to something spinning বুঝছা so that's why it's very quantum ami experimental দেখা পাইছো ইয়াৰ magnetic moment আছে and magnetic moment থাকিব লাগিলে এটা চাৰ্জৰ angular momentum থাকিব লাগিব. So it has an angular momentum এটা amount কিমান হ'ব লাগে এটো আমি জানো experimentally যেটো আমি observe কৰিছো spin মানে magnetic moment এটোৰ কাৰণে কিমান angular momentum লাগে আমাৰ জানা আছে বুঝছা it has to be h cut by 2 and so কি কৰিম আমি ইয়াত spinning যেহেতু নাই so how can you write angular momentum equal to r cross p classically is angular momentum equal to r cross p kyo likho ami some r distance of p momentum loi a2 axis jodi dhoru yat enko p momentum a2 direction of r a2 direction of ei dutar cross lole ki poa jay angular momentum poa jay oporor phale mane classical tomaloke jana na yat to ami eto koribo noaru yat electron spin kori thoka nai so there is no r বুঝছা electron is a dot point tar jonmo hoise eta angular momentum loi h cut by 2 ami r cross p likhibo noaru then ami kenekua electronor so r cross p jeti ami likhim dhora electron eta orbitot ase enekua ঘুরি আছে then fine r distance hol orbitor radius and then p momentum এইফালে আছে so r cross p boya so r cross p ami bhangilom kenekwa l or x component hobo y pz minus z py y component hobo z px minus x pz enekwa type and x aru p bilakor corresponding quantum operator ki amar jana ase so x or simply x px or ki hoy minus ih cot del x this right pz or minus ih cut del z teneko ami janu so eibur yat ani bohai dile yat jodi humai dia tumi py so yat plus ih cut del y hoi jabo hobone then eibur ki hoi jabo quantum operators ebur quantum operators hoi gol so amar angular momentum or corresponding quantum operator ami pai golo ami quantum mechanics korim etia so quantum mechanics koribo lagile amar ki lage classical bostu bilak lage dhora position momentum energy ebor hamiltonian tar particular operators di replace kori dia corresponding quantum operators pai golo hey operators bilakor ami eigen functions uliam tar eigen values uliam and then done quantum mechanics done
একো নাই আৰু বুজিছা সো ইয়াত আমি অপাৰেটৰ্ছ দি ৰিপ্লেচ কৰি দিলোঁ ইটছ ডান বাট দেন ইলেক্ট্ৰনৰ স্পিনৰ কি হ'ব কি অপাৰেটৰ হ'ব ইলেক্ট্ৰনৰ স্পিনৰ কি অপাৰেটৰ হ'ব কোৱা কেনেকুৱা কৰিম ইয়াৰ কাইনেটিক এনাৰ্জিও ক'ত আছে অৰবিটৰ কথা কোৱা নাই অৰবিট ইলেক্ট্ৰনৰ অৰবিটত থকা প্ৰব্লেম সলভ সেইটোৰ এইবোৰ হ'ব অপাৰেটৰ্ছ তাৰ স্পিনৰ কথা কৈ আছোঁ স্পিন এংগুলাৰ মোমেণ্টাম যেটো সেইটোৰ অপাৰেটৰ কি কৰিম ইয়াত নাথিং ইজ স্পিনিং মোমেণ্টাম ক'ত বহি আছে ধৰা এনে ইলেক্ট্ৰনটো চিম্পলি বহি আছে তাৰ ষ্টিল এংগুলাৰ মোমেণ্টাম আছে এনেকুৱা উপায় নাই it's not possible to write an operator in terms of x and p কারণ x and p হল এই থ্রি ডিমেনশনাল স্পেসৰ বস্তু ওকে আর এইটো স্পিন তার ইন্টারনাল প্রপার্টি এটা জাস্ট লাইক চার্জ এটো তার ইন্টারনাল প্রপার্টি সো ইন্টারনাল প্রপার্টি আমি বাহিৰৰ ওয়ার্ল্ডৰ x y z দি লিখিব নোৱাৰো জাস্ট লাইক তোমাৰ ইমোশনস বিলাক মই x আৰু p এইবোৰ দি লিখিব নোৱাৰো এবোৰ তোমাৰ ইন্টারনাল বস্তু মানে তুমি নাচি আছা দৌৰি আছা এইবোৰ আমি ফিজিক্স নিউটনছ ল কৰিম সো তেনেকুৱা ইলেক্ট্ৰনৰ ইন্টারনাল প্ৰপাৰ্টি এইটো এংগুলাৰ মোমেণ্টাম আমি বাহিৰৰ কোঅৰ্ডিনেটছ দি লিখিব নোৱাৰো ক'ত এক্সিস কি হ'ব ইটস জাস্ট সিটিং দেয়াৰ এণ্ড ইট হ্যাজ এন এংগুলাৰ মোমেণ্টাম ইটস নট ইভেন স্পিনিং সো ইস্যু তাত তো সো আমাৰ সলিউশন আমি কেনেকুৱা বাট অপাৰেটৰ নিলিখিলে আমি কোৱান্টাম মেকানিক্স কৰিব নোৱাৰো সো দেয়াৰ ইজ দ্য প্ৰব্লেম বুজিছা আমি জানো তাৰ এংগুলাৰ মোমেণ্টাম আছে ইটস এক্সপেৰিমেণ্টেলি গিভেন সো আমাৰ থিওৰিটো লিখিব লাগিব থিওৰি লিখিব লাগিব কৰিব লাগিব কোৱান্টাম অপাৰেটৰো লাগিব এংগুলাৰ তেতিয়া আমি তাৰ আইগেন ভ্যালুজ আইগেন ভেক্টৰছ এইবোৰ উলিয়াম বাট তাৰ আগতে অপাৰেটৰ্ছ লাগিব কি অপাৰেটৰ্ছ হোৱাট আৰ দোজ অপাৰেটৰ্ছ আমি আজিলৈকে যিমান কোৱান্টাম মেকানিক্স কৰিছোঁ তোমালোকে কৰিছা দেখিছা মই কি কৰোঁ সদায় এনি ফাংশন কিনেটিক এনাৰ্জি p² / 2m সেই পিত লৈ গৈ IH cos del x বহাই দিওঁ দি অপাৰেটৰটো লিখো তাৰ পিছত সলভ কৰোঁ এতিয়া ফাৰ্স্ট টাইম আমি ফেস কৰিছোঁ এনেকুৱা এটা বস্তু যত x px এইবোৰ নাই and we don't know what to do so এতিয়া এপ্ৰোচটো আমাৰ পুৰা বেলেগ ল'ব লাগিব a mathematical generalization approach okay let's see কি কৰা যায় so এই তিনিটা বস্তু হল angular momentum but এইবোৰ হল কি orbital angular momentum let's say এটা ইলেক্ট্ৰন দূৰত এনেকৈ ঘূৰি আছে in that case we have no issues right বাহিৰৰ বস্তু বাহিৰত ঘূৰি আছে these are the things এইবিলাকৰ মাজৰ কমিউটেটৰ ক্যালকুলেট কৰিলে তোমালোকে জকালি জনে জনে নাছিলা বস্তুটো প্ৰবলেম হ'ব কমিউটেটৰৰ ডেফিনেশন হল ব্ৰেকেটৰ দুটা বস্তু দি কমা so a comma b means ab minus ba it's just that a comma b is ab minus ba okay আৰু যদি এনেকুৱা ab comma c থাকে দেন এনেকুৱা ভাঙি লিখা যায় and standard eta amar jitur pora Heisenberg uncertainty principle ahe etu hol x px of commutator equal to IH cut okay ইয়াত এটা hidden operator 1 আছে identity ne likhile kono so x aru px or commutator or eta value আছে IH cut এইটো আমাৰ লাগিব x aru px যেহেতু আছে y py same z pz or exactly same okay exactly same IH so এইটো চাও কি হয় এইটো ক্যালকুলেট কৰাছন ফর্মুলা লগাই so lx or value আমি ইয়াৰ পৰা বহাম y pz minus z py comma কি z px minus x pz
এইটো এতিয়া প্লাস মাইনাস থাকিলে ভাঙি যাব বস্তুটো ওকে মানে এইটোৰ লগত কমিউটেটৰ হ'ব লাগিছে এই পিচটোৰ লগত y pz just like multiplication with a multiplication type এইটোৰ লগত zpx then কি হ'ব মাইনাস আছে প্লাস এত মাইনাস হ'ব y pz x pz হল এতিয়া এইটো পিস মাইনাস আছে এইটোৰ লগত মাইনাস হ'ব মাইনাস zpy zpx then last piece minus minus plus zpy commutator xpz এনেকুৱা হ'ব সো ইয়াত দুটা টার্ম আছে প্রোডাক্ট এনেকুৱা হয় সো চাৰিটা টার্ম হৈ যাব and then productor নিচিনা প্লাস আৰু মাইনাস তেনেকুৱা হ'ব just multiplication নহয় operation to a2 commutator so a into b নহয় a comma b comma operator let's say so simply like this okay now ইয়াত এটা বস্তু চোৱা a2 টার্ম চোৱা এইটো টার্ম আকৌ এই ফর্মুলাটো লাগিব কারণ দুটা আছে বাট এনিওয়ে এইটো টার্ম ভাঙিলে ইয়াৰ পৰা কেইটা টার্ম চাৰিটা টার্ম একচুয়ালি ওলাব খালি কৰিছিলো লাষ্টত বাট কৰিব নালাগে এটা বস্তু চোৱা ইয়াত ভাঙিলে টার্মবোৰ কি আহিব এবাৰ zৰ লগত পৰিব কমিউটেটৰ এবাৰ zpx ৰ লগত পৰিব দেন py এ এইটো zৰ লগত পৰিব এটা দেন py এ px ৰ লগত পৰিব এটা না এইবোৰ চোৱা সব কেইটা 0 কারণ z যদি z ৰ লগত পৰে আমি জানো z আৰু z ৰ মাজত একক আনসার্টেনিটি নাই you can measure only as uncertainty কত আছে x ৰ লগত px যদি থাকে or y ৰ লগত যদি py থাকে or z ৰ লগত যদি pz থাকে any other combination is 0 এইটোৰ মানে কি x আৰু px আমি at the same time simultaneously measure কৰিব নোৱাৰো Heisenberg uncertainty principle এইটো Heisenberg uncertainty principle written in a let's say different way jo akali discuss কৰিছম okay so x আৰু px ৰ মাজতে নন জিরো থাকে ih cross হয় যদি ইয়াত x আৰু এটো py হৈ যায় it's 0 যদি এটো x আৰু y হৈ যায় it's 0 যদি x আৰু x হয় 0 যদি px আৰু px হয় 0 যদি px আৰু py হয় 0 all 0 only x আৰু px যদি থাকে নন জিরো হ'ব only y ৰ লগত যদি py থাকে নন জিরো হ'ব z ৰ লগত pz যদি থাকে নন জিরো হ'ব সো ইয়াত চোৱা ইয়াত হেতু চান্সে নাই ইয়াত z ৰ লগত আইদাৰ z হ'ব নহয় z ৰ লগত px হ'ব py ৰ লগত y ৰ লগত z হ'ব y ৰ লগত x হ'ব এইবোৰ সব 0 হ'ব সো এইটো কোয়ান্টিটি 0 ইয়াত pz 0 হ'ব yx 0 হ'ব y ৰ লগত pz 0 হ'ব z ৰ লগত x 0 হ'ব so this thing also 0 থাকি গল আমাৰ এই দুটা পিছত চোৱা y ৰ লগত z 0 y ৰ লগত px 0 pz ৰ লগত z not 0 pz and z আছে এটা হেইটো p 0 নহব বুঝা এইটো এনেকুৱা টার্ম zpz not 0 এইটো টার্মত zpz not 0 so এই দুটা টার্ম 0 নহব okay let's do that কিবাকে কপি কৰা যায় নেকি এত অপশন আছে নেকি এটা পার্টিকুলার পিস কপি কৰি ললো oh yes boria then এটা কাম করো
and paste এইটো চাগে নহয় yes good okay এইটো ভাল লাগিছে okay so এইটো কি আছিল আমাৰ lx আৰু ly কমিউটেটৰ ক্যালকুলেট কৰি আছো okay but এইবোৰ মনত ৰাখিবা ক্লাসিক্যাল নহয় এতিয়া অপাৰেটৰ হৈ গৈছে এইবোৰ ক্লাসিক্যাল হলে কথা নাই ক্লাসিক্যালৰ কমিউটেটৰ নাই 0 okay ক্লাসিক্যালৰ কমিউটেটৰ 0 কিয় 0 কাৰণ ক্লাসিক্যালত পজিশন আৰু মোমেন্টাম এট দা সেম টাইম ক্যালকুলেট মেজার কৰা যায় নো আনসাৰ্টেনিটি লাস্ট ক্লাছত এইবোৰ ডিটেইল ডিসকাস কৰিছো এই কাৰণে তোমালোকে মিস মাৰিলে কি হয় মানে ডেঞ্জারাস হৈ যায় এটো সাবজেক্টত আৰু তাৰ পিছত যদি গৈ যদি নপৰা মানে এট লিস্ট ভিডিওটো নচোৱা দেন ওকে এতিয়া আমি এটো ভাঙিম সো ফার্স্ট আমি ধৰি লম যে রাইট এইটো সিঙ্গল এটা অপাৰেটৰ আৰু এই দুটা আছে সো এইটো এনেকুৱা টাইপৰ সাম a or let's say yes এইটো ধৰিম আমি ধৰা ab টাইপ and এইটো c টাইপ এইটো এটা ধৰি মানে দুটা ধৰিলো এইটো পুৰা কমপ্লিট এটা ধৰিলো সো দেন কেনেকুৱা হ'ব ypz ওকে সৰি এইটো দুটা ধৰিছো সো y ইফালে ওলাই আহিব pz ৰ লগত এই দুটাৰ হ'ব কমিউটেটৰ then pz হেফালে ওলাই যাব y লগত হ'ব এই দুটাৰ কমিউটেটৰ ফৰ্মুলা যেটো লিখিছিল এইটো জাস্ট ফৰ্মুলাৰ এপ্লিকেশন ইয়াত তেনেকুৱা z তো হেফালে ওলাই যাব py লগত হ'ব এই দুটাৰ কমিউটেটৰ then py হেফালে ওলাই যাব z ৰ লগত হ'ব কমিউটেটৰ okay now এতিয়া সোয়া ইয়াত pz আছে ইয়াত z আছে এইটো নন জিরো হ'ব কিন্তু ইয়াত সোয়া ইয়াত কি অপশন থাকিব py ৰ x ৰ লগত কমিউটেটৰ হ'ব পাৰে which is 0 py ৰ pz ৰ লগত কমিউটেটৰ হ'ব পাৰে which is again 0 so এইটো বস্তু 0 হ'ব ইয়াত কি হ'ব y ৰ z ৰ লগত হ'ব পাৰে which is 0 y px ৰ লগত হ'ব পাৰে which is also 0 so এইটো কোয়ান্টিটিও 0 হ'ব থাকি গল আমাৰ এই দুটা so y pz z px এনেকুৱা লিখিলো প্লাস এইটো ব্ৰেকেটত ৰাখো z x pz okay ব্ৰেকেটৰ বাহিৰত py এনেকুৱা now এতিয়া এই ব্ৰেকেটৰ ভিতৰত এইটো আকৌ ভাঙিব লাগিব কাৰণ ইয়াত দুটা টাৰ্ম আছে বাট চোৱা আমাৰ বিশেষ টেনচন নাই ইমানো ভাঙিব নালাগে কাৰণ হল pz জাস্ট z ৰ লগত সো ভালকে চোৱা pz জাস্ট z ৰ লগত কমিউট যেতিয়া কৰিব তেতিয়া নন জিরো হ'ব pz যেতিয়া px ৰ লগত কৰিব it will be 0 কারণ pz ৰ জাস্ট z ৰ লগত নন জিরো হয় ইয়াতো তেনেকুৱা z জাস্ট pz ৰ লগত যেতিয়া কৰিব হেইটো টাৰ্মে নন জিরো হ'ব বাকি টাৰ্ম 0 হ'ব সো নো টেনশন কি কৰিব লাগিব px টো এইফালে ওলাই দিবা এইটো প্ৰেক্টিসে আহিব বুজিছা এইটো কমিউটেটৰ প্ৰেক্টিস কৰিলে আহিব মই প্ৰবলেম কেইটামান দিম সো y ইয়াত কি হ'ব pz z কমিউটেটৰ px টো এইফালে ওলাই দিবা সো অৰ্ডাৰ টো ৰাখিব লাগে কমিউটেটৰত ফৰ্মুলা abc যেটো দিছিলো ইয়াত px এইফালে আহিব নোৱাৰে
px যেহেতু এইফালে আছে সেইফালে ওলাব ওকে নেক্সট টার্ম আছিল একচুয়ালি z এইফালে ওলাব pz আৰু px ৰ কমিউটেটৰ হেতু 0 গল ইয়াত কি হ'ব x ৰ লগত z ৰ এটা হ'ব pz এইফালে ওলাব বাট x ৰ লগত z ৰ কমিউটেটৰ 0 সো এটো 0 হৈ যাব দেন z pz ৰ লগত কৰিব বাট x কোনটো সাইডত আছে এইটো সাইডত এইফালে ওলাব সো এইফালে x আহিল z pz আৰু বাহিৰত py বহি আছে দ্যাটস ইট সো এই দুটা টার্ম লাস্ট থাকি যাব এতিয়া ব্র্যাকেটটো সিম্পলি এবিলাক এৰেজ কৰি দিলে হল sorry undo quotas yes this is okay and now standard result amar jana ase ki ase jana z commutator pz is equal to I h cos এইটো যদি উল্টি যায় কি হ'ব উল্টা হলে মাইনাস এটা আহিব commutator is a commutator b is ab minus ba তার মানে b commutator a কি হ'ব ba minus ab তার মানে এটা আন এটার কি এক্স্যাক্টলি উল্টা মাইনাস সো pz z হ'ব minus I h cos so y minus I h cos ইয়াত px আছে z pz কি হ'ব I h cos okay so etia I h cos jodi ami common loilo bahiro and thaki jabo xpy minus ypx and what is this xpy minus ypx is lz so this thing is lz tar mane hol lx aru ly commutator is equal to I h cross lz তোমালোকে বাকি এক্সারসাইজ হিসাবে দিম বাকি বিলাক সেম ly আৰু lz ৰ যদি ক্যালকুলেট কৰিছা তুমি পাবা এনেকুৱা পুরা সার্কুলার থাকিব এটা আনেটাৰ লগত কৰিলে এই দুটা যদি কমিউটেটর লইছা এই দুটা মাজত কমিউটেটর কৰিলে এইটো পাবা এই দুটাৰ লগত কমিউটেটর কৰিলে তুমি এইটো পাবা এই দুটাৰ লগত কমিউটেটর কৰিলে এইটো পাবা জাস্ট এটা ফ্যাক্টর অফ I h cross আহিব সো ইন জেনারেল একচুয়ালি আৰু এইটো অপোজিট কৰি দিয়া যদি ইয়াত এটা মাইনাস আহিব সো তোমালোকে টেনসৰ তো পাইছা এই টেনসৰ তো নিশ্চয় পাইছা right ইয়াত যিকোনো এটা এক্সচেঞ্জ কৰিলে এটা মাইনাস আহে সো ইন জেনারেল এই বস্তুটো কেনেকুৱা লিখা যায় জানানে এনেকুৱা লিখা যায় li commutator lj এনেকুৱা লিখা যায় এই তিনিটা রিলেশন এটা রিলেশন দিয়ে এনেকুৱা লিখা যায় যত 1 to ijk বোৰ হল xyz ওকে ijk বোৰ হল xyz সো এইটো যদি x হয় y হয় এতে কি হ'ব সোয়া i2 যদি x হয় j2 যদি y হয় দেন ইয়াত x y হল এইটো যদি আকৌ y by x হয় তেতিয়া কি হ'ব এই টেনসৰটোৰ প্ৰপাৰ্টি মনত আছে নে ওয়ান হব যদি এটা এক্সচেঞ্জ কৰিছা মাইনাস হব দুটা মিলি যায় যদি
0 so ইয়াত x আৰু এইটো x এইটো y ij so ij xy বহাইছো ইয়াত যদি z নহয় দেন এইটো 0 হ'ব আকৌ x যদি হৈ যায় বা y যদি হৈ যায় দেন এই লেবিচিভিটাৰ ভ্যালু কি হয় 0 হয় so that means l k to z হবই লাগিব তেতিয়া this is z so x y z তেনেকৈ similarly so হেকাৰণে in general এনেকৈ লিখা যায় in terms of Levi-Civita symbol এই প্ৰপাৰ্টিটো যে আমি পালো এইটোৰ নাম হল angular momentum algebra. This is angular momentum algebra. মানে angular momentum এটা algebra follow করে তার একটা বেলেগ mathematics আছে তার মাজৰ relation okay এইটোৰ নাম হল জাস্ট এতিয়া মনত ৰাখা angular momentum algebra তাহলে আমি আহি আছো কিয় এইটো আমি কৰিলো and আমি ধৰিম এইটো বহুত যদি গৈ মাস্টাৰ ডিগ্ৰী কৰা দেন পাবা যে এইটোৰ এটা এই এলজেব্ৰাটো এটা জেনাৰেল নাম আছে তার অ্যাঙ্গুলার মোমেন্টাম এটা জাস্ট স্পেসিফিক এক্সাম্পল ইন জেনারেল এইটো লি এলজেব্ৰা বুলি কোৱা হয় এণ্ড এইটো একচুৱেলি স্পেলিংটো এনেকুৱা এইটো লাই নহয় লি এলজেব্ৰা ওকে চ' লি এলজেব্ৰা and Lie algebra এটা specific example হল angular momentum okay তার লগত group theory জড়িত হৈ আছে এইবোৰ আছে symmetry and group theory so interestingly angular momentum board এই angular momentum algebra part হয় members হয় ইহতক এই যে lx ly lz ইহতৰ এটা specific নাম আছে They are the generators of angular momentum algebra, okay, or the rotation group. So, এইবোৰ terminology ইমান seriously এতিয়া ল'ব নালাগে interested হলে পঢ়িবা মই এইটো ডেপথত এতিয়া নাযাওঁ but এইটো কিয় কৰি আছো কাৰণ আমি নোৱাৰিলো in terms of x y z px py pz spin ইলেক্ট্ৰনৰ স্পিনটো তেনেকুৱা লিখিব নোৱাৰিলো কাৰণ লিখা সম্ভৱ নহয় কৈছো বস্তুটো ইন্টারনাল এতিয়া আমি কি বিচাৰি আছো ওকে লিখা না যায় ফাইন বাট আমি চাও যে অ্যাঙ্গুলার মোমেন্টামৰ স্যার আপনি যে बताते দিবে এটা কভার ফর্মে बताবলে লেখা লাগবে না আপনার ডাটা আগুনে লিখলে হবে তোমালোকে মোৰ মানে নাম দিব নালাগে ওকে আমি হেৰি কাৰ নামত দিবা Physics department or Koran data product we can regulate exactly moi desi bolo na koba insert sub koba lega ase oh he koisa mane declare koribo na lage thik ase okay so ami etia ki rasta আমি ভাবি আছো ওকে আমি বাহিৰৰ x y z দি এংগল মানে ইলেক্ট্ৰনৰ স্পিনটো লিখিব নোৱাৰো that's fine maybe orbital angular momentum or বেলেগ কিবা property আছে নেকি যেটো x y z px এইবোৰৰ ওপৰত ডিপেন্ড নকৰে some sort of abstract property যেটো space involved নহয় বুজিছা মানে আমি space involved নহয় ইয়াৰ ওপৰত ডিপেন্ড নকৰে এনেকুৱা এটা যদি property পাই যাও and সেই property টো আমি জানো যে angular momentum যদি হয় then এইটো property follow কৰিবই লাগিব okay and then hey property আমি লৈ গৈ লগাম ইলেক্ট্ৰনৰ স্পিনৰ ওপৰত যেহেতু হেতু angular momentum and then তেনেকুৱা এপ্ৰোচত আমি অপাৰেটৰ বনাম যে আমাৰ অপাৰেটৰৰ স্পেসৰ টাৰ্মছত ৰিপ্ৰেজেন্টেশন না লাগে so electron or any other thing or angular momentum এনেকুৱা আমি লেখা যায় x py minus y px right r cross p L equal to r cross p but a to the electron or spin angular momentum likha na jay it's not possible ami dekhichu etia ami ki upay nai so am bhabisu okay ami ebur bad diu ami teneko nelikho it's not possible
আমি বেটাৰ এংগুলাৰ মোমেন্টামৰ এবষ্ট্ৰাক্ট কিবা প্ৰপাৰ্টি আছে নেকি যেটো স্পেচৰ ওপৰত ডিপেন্ড নকৰে সেইটো আমি উলিয়াই লম এণ্ড দেন সেই প্ৰপাৰ্টিটো আমি এনেকুৱা হেৰি কৰিম এছাৰ্ট কৰিম যে ইলেক্ট্ৰনৰ যেহেতু এংগুলাৰ মোমেন্টাম আছে স্পিন হোক অৰবিটেল হোক কি নাম সেইটো ইম্পৰ্টেন্ট নহয় তাৰ এংগুলাৰ মোমেন্টামটো আছে দেন এংগুলাৰ মোমেন্টামে এইটো প্ৰপাৰ্টি মানিব লাগিব এণ্ড যদি মানে দেন সেইটোৱে আমাৰ কাৰণে এনাফ আমার তার রিপ্রেজেন্টেশন না লাগে ইজ এ এল ইকুয়াল টু আর ক্রস পি আর ইজ এ পি হোল মাইনাস আই এইচ ক্রস ডেল ডেল এক্স পি যে মাইনাস আই এইচ ক্রস ডেল ডেল এক্স লিখো আমি এইটো আমি কোঅর্ডিনেট রিপ্রেজেন্টেশন অফ পি বুলি কও কারণ ইন টার্মস অফ কোঅর্ডিনেটস লিখিছো পি টু ওকে ইট ইজ কল্ড এ রিপ্রেজেন্টেশন বহুত রিপ্রেজেন্টেশন পসিবল বেলেগ বেলেগ এবার পিছত পাবা আমি জাস্ট এটাই আন্ডার গ্রাজুয়েটত এতিয়া এটা রিপ্রেজেন্টেশন লইছো স্পেশাল মাইনাস আই এইচ ক্রস ডেল ডেল এক্স আমার সুবিধা হয় বা এইটো সবতকে কমন রিপ্রেজেন্টেশন ওকে বাট নট নেসেসারিলি যে এইটো সিঙ্গল রিপ্রেজেন্টেশন বুঝিছা এন্ড এ এক্স কমা পি এক্স এইটো ইকুয়াল টু যে আই এইচ ক্রস আহে মই কইছো এইটো যে হয় মৰি গৈছে এইটো এক্স কমিউটেটৰ পি এক্স ইকুয়াল টু যে আই এইচ ক্রস এই কমিউটেটৰ যদি ফলো কৰে তাতে এক্সৰ যদি ৰিপ্ৰেজেন্টেশন এক্স লৈছা দেন পি এক্সৰ মাইনাস আই এইচ ক্রস ডেল ডেল এক্স ল'বই লাগিব নললে কি হ'ব কোৱাচোন এইটো আনসাৰ নাই লাষ্ট ক্লাছত এইটো আনসাৰ প্ৰুফ কৰিছো নে ভাস্কৰ আমি উলিয়াইছো আই এইচ ক্রস হয় এক্স যদি এক্স লৈছা পি এক্স যদি মাইনাস আই এইচ ক্রস ডেল ডেল এক্স লৈছা দেন এইটো আহিব আই এইচ ক্রস ওকে বা তুমি যদি ধৰা এক্সৰ ভ্যালু তুমি লৈছা মই এক্সক লম মাইনাস আই এইচ ক্রস ডেল ডেল পি তুমি ভাবিছা মই এক্স টু এক্স বুলি নলও মই এক্স লিখিম মাইনাস আই এইচ ক্রস ডেল ডেল পি ইনস্টেড আৰু ভালকে শুনা পি পি কি ধৰিছা পি অপাৰেটৰ ধৰিছা মাইনাস আই এইচ ক্রস ডেল ডেল এক্স রাইট আজিলৈকে পি অপাৰেটৰ কি ধৰিছা মাইনাস আই এইচ ক্রস ডেল ডেল এক্স আমি যদি কও নহয় এইটো আমি নধৰো আমি ইনস্টেড আমি এক্সক কিয় ইমান ইম্পৰ্টেন্স দিম আমি পিক ইম্পৰ্টেন্স দিম সো আমি এক্স একচুয়ালি লিখিম মাইনাস আই এইচ ক্রস ডেল ডেল পি ইটস ফাইন তেতিয়া তোমাৰ পি অপাৰেটৰটো লিখিব লাগিব জাস্ট পি অর মেবি মাইনাস পি দেন আকো কমিউটেটৰটো আই এইচ ক্রস আহিব ওকে সো ইটস আপ টু ইউ অর মেবি তুমি ভাবিছা নহয় এনেকুৱা নলও মই লম সাম a into del del p plus some b into x then এইটো কি হৈ যাব some a into del del p and b into x some a prime del del p b prime x okay এনেকুৱা মানে মই এইটো এক্সাম্পল এইটোৰ কাৰণে কৈ আছো যে এনিথিং এনি ৰিপ্ৰেজেন্টেশন ইজ পসিবল as long as লাষ্টত গৈ এই দুটা ললে আই এইচ ক্রস যাতে আহে that is important okay so এই অপাৰেটৰ্ছ বিলাকৰ ৰিপ্ৰেজেন্টেশন কি হ'ব এইটো তোমালোকৰ ফ্ৰীডম আছে বাট আমি কি কৰো আন্ডাৰ গ্ৰেজুৱেট কোয়ান্টাম মেকানিক্স কোর্সত সবতকে পপুলার যেটো রিপ্রেজেন্টেশন লাইক x is x and px is minus h cross delta x এই দুটা ধৰি আমি কৰি থাকো কারণ কমপ্লিকেট নকৰো লাইফ বাট মাস্টার ডিগ্রি গৈ কমপ্লিকেটেড হ'ব লাইফ ওকে এনিৱে সো এইটো হল এক্সাম্পল যে কিয় রিপ্রেজেন্টেশন বেলেগ বেলেগ হ'ব পাৰে ওকে সো আমি এইবোৰ কৰি দেখিছো ইয়াত চোৱা প্ৰথমতে লিখিছিলো lx ৰ ৰিপ্ৰেজেন্টেশন কি y pz - z py এইবোৰ ইয়াত এইবোৰ কৰিছিলো আমি রাইট এইবোৰ দেন আমি এইটো কমিউটেটৰ ইউজ কৰি কি লাষ্টত গৈ কি পাইছো ইহঁতৰ মাজত এইটো ৰিলেশন এক্সিষ্ট কৰে
এণ্ড এইটো জেনেৰেলি লিখিছোঁ চ' এই ৰিলেশ্যনটো a relation to which is this is called angular momentum algebra or a part of Lie algebra. Okay, etu ahe rotation or symmetry pora eburor pora, but rotation in space hoy jodi orbital angular momentum hoy. Okay, কারণ তোমালোকৰ মনত আছে যে angular momentum conserved হয় যদি টর্ক এপ্লাই নকৰোঁ এইবোৰ বস্তু আগৰ এইচএছৰ এণ্ড মেবি ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰৰ বাদ দিয়া চ' আমি আল্টিমেটলি এচিভ কৰিছোঁ এটা প্ৰপাৰ্টি য'ত চোৱা এল এক্স এল ৱাই এল জেড এইবোৰৰ মাজত ৰিলেশ্যন বাট এল এক্স এল ৱাই এল জেড একচুৱেলি কি এক্স পি ৱাই পি জেড এইবোৰ নালাগে আমাৰ এইটো ৰিলেশ্যন পাইছোঁ এইবোৰ ইউজ কৰি But আমি এতিয়া কি assert কৰিম any sort of angular momentum will have to satisfy this. বুজিছা any sort of angular momentum will have to satisfy this. More class আছে নেকি এতিয়া পাহৰিছোঁ তোমালোকৰ নাই যে আছে কাৰ ক্লাছ হা মই এৰি নিদিলে তেওঁলোকে নাহে পইচাত গালি দিব কেইটা বাজে 11টা ক'ত আছে ঘৰ 5 মিনিট গৈছে নে অ'কে বেছি যোৱা নাই এনিৱে চ' এইটো এটা ভাল পইণ্ট য'ত আমি আজি ক্লাছটো শেষ কৰিব পাৰোঁ ধৰিছোঁ আমি এংগুলাৰ মোমেণ্টাম আৰু এক্স পি ৱাই এইবোৰ ৰিপ্ৰেজেণ্টেশ্যন শুনা ধৰি আমি এটা ৰিলেশ্যন পাইছোঁ য'ত এল এক্স এল ৱাই আৰু এল জেড এইবোৰ জাষ্ট নাম আছে ভিতৰত ইহঁতৰ কি আছে সেইটো ইম্পৰ্টেণ্ট নহয় আমি পাইছোঁ যে এংগুলাৰ মোমেণ্টামে এইটো এলজেব্ৰা ছেটিছফাই কৰিব লাগিব চ' আমি কি ক'ম নেক্সট ক্লাছত ইলেক্ট্ৰনৰ এংগুলাৰ স্পিন এংগুলাৰ মোমেণ্টাম যদি এছ লিখোঁ আমি দেন এছ আই এছ জে মাষ্ট বি আই এইচ ক্ৰছ আই জে কে এছ কে কিন্তু এছবিলাক আমি এক্স পি এক্স এইবোৰৰ টাৰ্মছত লিখিব নোৱাৰোঁ but the property they must satisfy আৰু এই প্ৰপাৰ্টিটো ইউজ কৰি আমি স্পেচ টাইম ইউজ নকৰি এটা বেলেগ ৰিপ্ৰেজেণ্টেশ্যন লিখিম স্পিনৰ that will also satisfy this and therefore মানে আমি এইটো এছাৰ্ট কৰিম যে এইটো যোনে satisfy কৰিব they are angular momentum and they can be in space time or they can be inside your mind doesn't matter বুজিছা এইবোৰ কিবা totally internal বস্তু হ'ব পাৰে but এইটো যদি satisfy কৰে then they are angular momentum and সেইটো ইউজ কৰি আমি cleverly mathematically বেলেগ representation লিখিম x y এইবোৰ ইউজ নকৰোঁ matrix দি represent কৰিম okay so I think yeah